ইমানেই গৰম উঠিছে মানুহজনে এইফালে লৈ আহিছে আইচক্ৰীম। হেল্ল' এভৰিৱান, মোৰ আকৌ এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰুচৰ কাৰণে টিফিন বনাই আছোঁ। সি স্কুল যাবলৈ ৰেডি হৈছে আৰু এইখিনি সময়তে আদি উঠিলে ইমান যে দিগদাৰ হৈছে আৰু তাক খুৱাই বুৱাই পঠিয়াই দিলোঁ। বাপেক আহি পোৱা নাই, নাইট ডিউটি আছিলে, অকণমান দেৰি হয় ৰাতিপুৱা আহি পাওঁতে, বাছত যায় যিহেতু, আৰু সি কিমান যে কান্দিছে। তাক মই লৈ দিওঁতেই টোপনি গ'ল। এইফালে মই পুৰি আৰু ভাজি বনালোঁ ৰাতিপুৱা খাবলৈ। মানুহজনো আহি পালে ডিউটিৰ পৰা আৰু দৈ থৈছিলোঁ, চাওকচোন ইমান ধুনীয়া হৈছে দৈখিনি, তাকে খাবলৈ উলিয়াই লৈছোঁ দুয়োজনে। দুপৰীয়া সময় ভাত বনাবলৈ আহি মই বোলো গাখীৰ চাহ একাপ খাই লওঁ। এখেত শুইছে আদিৰ লগত, তাকে এয়া চাহ একাপ পূৰা খাই লৈছোঁ। লৈ ভাত পাতিছোঁ। ভাত মানে কি পাতিম কি নাপাতিম, মঙলবাৰ যিহেতু পোলাওৱে পাতিলোঁ। খাবলৈও মন যোৱা নাই, পনীৰ কালি খাইছোঁৱে, আজি খাবলৈ মন যোৱা নাই। বেচন বেঙেনা অকণমান বনাওঁ বুলি ভাবিলোঁ আৰু ঘুগুনি অকণমান বনাইছোঁ পোলাওৰ লগত খাবলৈ, আৰু ভাজি চাজি আছেই ৰাতিপুৱাৰ, সেনেকৈ আজি হৈ যাব এনেকৈয়ে। আৰু স্কুলৰ পৰা আহি পেলাই আৰু ইমানেই বেছি গৰম উঠিছে, এখেতে এয়া আইচক্ৰীম উলিয়াই লৈ আহিলে ফ্ৰিজৰ পৰা, তাকে খাবলৈ লৈছোঁ। আজি আকৌ এইটো দিছে। ভাত পানী খাই আৰু যাব ওলালে বেডমিণ্টন। তাৰ সোমবাৰটোৰ বাহিৰে গোটেইকেইটা বাৰতে বেডমিণ্টন ক্লাছ থাকে। আদি আজি নুশুলে, আগবেলা হ'লে কাৰণে, তাকে মই আৰু ক'ত শুব পাৰিম, সি নুশুলে, সেইকাৰণে বোলো কেইটামান ইডলি বনাই থওঁ চাহৰ লগত খাবলৈ। আৰু ফইল পেপাৰ কেইখন ইমান যে লৰালৰি হয় ৰাতিপুৱা উলিয়াবলৈ, তাকে বোলো উলিয়াই থওঁ, বৰ দৰকাৰী বস্তু। এইপিনে মই ইডলিও বহালোঁ, চুজিৰ ইডলি, মানে চাহৰ লগত খাবলৈ ভাল লাগে ঘৰত বনোৱা বস্তু। আৰু আদি এইপিনে বক্সিঙত ব্যস্ত। এখেতো আহিলে, ওলাই গৈছিলে বজাৰ কৰিবলৈ। ফ্ৰুইটছ নাছিলে আৰু চালাডৰ কিবা কিবি লৈ আহিব কৈছিলোঁ, তিয়ঁহ বিলাহী সেনেকৈ চালাডখন হ'লে ভাল লাগে ভাতকেইটাৰ লগত। আৰু ইহঁতৰ কিবা কিবি মানে ওলাই গ'লে লাগে, চব্জি আছে আৰু বুট মগু আনিছে। এইটো গ্ৰীণ মটৰ ঘুগুনি বনাই খাবলৈ ভাল লাগে, ৰুটিৰ লগতে হওক ভাতৰ লগতে হওক। আৰু বুট মগু যে লাগে, আদিয়ে খাই খুব ভাল পায় আৰু আমিও মাজে মাজে খাই থাকিব পাৰোঁ এনেদৰে তিয়াই থ'লে। আজিলৈ আহিছোঁ দেই।